বিশেষকৈ আমাৰ যি আদিবাসী জনগোষ্ঠীৰ যি জনজাতিকৰণৰ যি আমাৰ অসম চৰকাৰে প্ৰতিবেদন চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পঠোৱা কথা আছিলে আৰু এই আমাৰ যি প্ৰতিবেদনখন যোৱা 25 তাৰিখে কেবিনেটৰ পৰা তেওঁলোকে চেণ্ট্ৰেলত পঠোৱা কথা আছিলে, কিন্তু তেওঁলোকে 25 তাৰিখে পঠাব নোৱাৰিলে। তাৰপিছত তেওঁলোকে সময় এটা ল'লে 27 তাৰিখে, 27 তাৰিখেও তেওঁলোকে সিদ্ধান্ত ল'ব নোৱাৰিলে। তাৰপিছত আৰু তেওঁলোকে আৰু এটা সিদ্ধান্ত ল'লে যে 29 তাৰিখে পঠোৱা কথা আছিলে, আজি পঠোৱা কথা আছিলে। আমি দুখ পাইছোঁ যে যিখন আদিবাসী জনগোষ্ঠীক যিটো দীৰ্ঘদিনীয়া দাবী, আজি ক'বলৈ গ'লে আমাৰ ওৰাং, মুণ্ডা, খাৰিয়া, চাওতাল, আজি ক'বলৈ গ'লে যি নেকি আমি সৰ্বভাৰতত যি আমি আদিবাসী জনগোষ্ঠী আমাৰ যিটো নেকি RGI মতে আমি জনজাতিকৰণ আছোঁ, ST আছোঁ, তেওঁলোকে এতিয়া অসম চৰকাৰে যিটো নেকি 3জনীয়া মন্ত্ৰী পৰিষদ গঠন কৰি পেলাই তেওঁলোকে কমিটি এটা বনাইছে আৰু এই কমিটিত আমি গম পাইছোঁ এতিয়া নেকি আমাৰ আদিবাসী জনগোষ্ঠীক চাহ জনগোষ্ঠীৰ লগতে আমাৰ আদিবাসী জনগোষ্ঠী ব্ৰেকেটত ৰাখিছে আৰু আমাক ভেলী হিচাপে আমাৰ উপত্যকা হিচাপে তেওঁলোকে জনজাতিকৰণটো দিবলৈ বিচাৰিছে। আমি ধিকাৰ দিছোঁ চৰকাৰক যে আমি জনামতে অসমত উপত্যকা দুটা আছে, এটা হ'ল বৰাক ভেলী উপত্যকা আৰু এটা ব্ৰহ্মপুত্ৰ উপত্যকা। এতিয়া ক'বলৈ গ'লে এই যিটো নেকি জনজাতিকৰণ যিটো দিবলৈ বিচাৰিছে, এই জনজাতিকৰণটো এনেকুৱা লাগিছে যে এই জনজাতিকৰণৰ যিটো নেকি ভাৰতৰ সংবিধানৰ মতে এতিয়া অসম চৰকাৰহে ৰচনা কৰিছে যেন লাগিছে। কাৰণ আমি জনামতে STৰ ভাগ দুটা আছে, হিলছ এৰিয়া আৰু প্লেন এৰিয়া। এই দুইটা ST ভাগ আছে আমি জনামতে, কিন্তু এই যিটো ভেলী লগাই দিছে, এই ভেলীটোৰ মতলবটো এইটোৱে হ'ল চাগে ইয়াৰ ভেলুলেছ, ইয়াৰ কোনো ভেলুচন নাই। গতিকে এতিয়া আমাক যিটো নেকি ক'বলৈ গ'লে আমাৰ এই যিটো ভেলী যিটো ST দিবলৈ প্ৰস্তাৱটো পঠিয়াইছে, কি বোলে চেণ্ট্ৰেল গভৰ্ণমেণ্টে পঠিয়াব, এই প্ৰতিবেদনখনত আমাক আমাক এতিয়ালৈকে তেওঁলোকে স্পষ্টকৈ দিয়া নাই যে এই ভেলীটোত আমাৰ যিবিলাক বনাঞ্চলত থকা আমাৰ আদিবাসী ভাই ভনীসকলে যি বসবাস কৰিছে, আমাৰ লেণ্ড ৰাইটটো থাকিব নাই, আমাৰ ভূমিৰ অধিকাৰটো থাকিব নাই, গতিকে আমাৰ এই পলিটিকেল ৰাইটছ থাকিব নাই, আমাৰ এডুকেশ্যন ৰাইটছ থাকিব নাই, আমাৰ গোটেইখিনি এইখিনি সুবিধা আছে নাই। এতিয়ালৈকে তেওঁলোকে আমাক ভেলী STৰ প্ৰতিবেদনখন পঠোৱাবৰ কাৰণে তেওঁলোকে সিদ্ধান্ত লৈছে, কিন্তু এতিয়ালৈকে তেওঁলোকে এই যে ভেলীৰ যি নেকি তাত ভিতৰত থকা যি নেকি আমাৰ বৈশিষ্ট্যবিলাক কি আছে, এতিয়ালৈকে অসম চৰকাৰে সেইটো এতিয়ালৈকে খোলাচা কৰা নাই। গতিকে আমি দুখিত আছোঁ আৰু আমি এইটো গ্ৰহণ নকৰোঁ কোনোপধ্যে। আমাৰ দাবী আছিলে আমাৰ সৰ্বভাৰতত থকা আজি বাকী 6 জনগোষ্ঠীক জনজাতিকৰণ দিবলৈ ওলাইছে, তাত আমাৰ কোনো আপত্তি নাই, দিয়ক। 6 জনগোষ্ঠী নহয়, 8 জনগোষ্ঠী হওক, লাগিলে 20 জনগোষ্ঠীক দিলেও আমাৰ কোনো আপত্তি নাই, কিন্তু আমাৰ ওৰাং, মুণ্ডা, খাৰিয়া, চাওতাল, গড়, ভূমি যিমান আছে আমাৰ আদিবাসী সৰ্বভাৰতত থকা যিটো ST, আমাক RGI মতে STটো লাগে। আৰু অন্যথা যদি আমাৰ ভেলী হিচাপে যদি আমাক ST যদি দিয়ে আৰু তাত যদি আমি চাওঁ, যদি আমাৰ ভূমিৰ অধিকাৰ নাথাকে, ফৰেষ্ট লেণ্ড ৰাইটৰ আমাৰ যদি অধিকাৰ নাথাকে, লগতে আমাৰ ৰাজনীতিৰ অধিকাৰ নাথাকে, তো এই আন্দোলন যিটো আমাৰ হৈছে, এই আন্দোলন আমি কেতিয়াও স্থগিত নকৰোঁ আৰু আমাৰ তীব্ৰতাৰ আন্দোলন হ'ব। আৰু আমি এটাই কথা কৈছোঁ যে এই জনজাতিকৰণৰ যিটো প্ৰতিবেদন অসম চৰকাৰে এতিয়া কেন্দ্ৰত পঠিয়াব, আৰু ক'বলৈ গ'লে 3 মাহ মাত্ৰ অসম চৰকাৰ আছে, এতিয়া ক'বলৈ গ'লে STটো দিব নোৱাৰে। এইটো এটা চাবলৈ আমি এতিয়া বুজি পাইছোঁ এইটো ভেকু ভাওনা এটা ফপুলা স্বৰূপ এটা আছে, আৰু ST যে দিব এইটো কোনো ইয়াৰ কোনো হেৰিয়ে নাই, ছিষ্টেমে নাই বুলি মই ক'ব বিচাৰিছোঁ। তাৰ কাৰণে মই অসম চৰকাৰক দুখ লাগিছে আজি ঝাৰখণ্ডত, উৰিষ্যা, বিহাৰ গোটেই যায়, তেওঁ অলৰেডি কেম্পেইনিং কৰে। আমাৰ ক'বলৈ গ'লে আমাৰ যিটো নেকি এতিয়া দ্ৰৌপদী মুৰ্মু ৰাষ্ট্ৰপতি আছে, তেওঁ আমাৰ আদিবাসী, আৰু তেওঁলোকে ভালকৈ জানে যে ওৰাং, মুণ্ডা, খাৰিয়া, চাওতাল আমি ক'বলৈ গ'লে বিৰচা মুণ্ডা, সিধু মুৰ্মু, কানু মুৰ্মু আজি তেওঁলোকৰ আমি বংশধৰৰ হয়। গতিকে আৰু যিবিলাক এতিয়া আমাক বিৰোধিতা কৰি আছে যে আদিবাসীসকল যে ST জনজাতিকৰণ পাব নালাগে, আজি তেওঁলোকক লাজ লাগিব লাগে। এইকাৰণে লাজ লাগিব লাগে, আজি অসমৰ পৰা শ্ৰীৰামপুৰ বৰ্ডাৰ যেতিয়া পাৰ হৈ যায়, তেওঁলোকে আদিবাসী বুলি কৈ পৰিচয় দিয়ে, আৰু তাৰ পৰা ঘূৰি আহি শ্ৰীৰামপুৰ বৰ্ডাৰ অসমত যেতিয়া প্ৰৱেশ কৰে, তেতিয়ালৈকে তেওঁলোকে ট্ৰাইবেল হৈ যায়। গতিকে তেওঁলোকে আমাক বিৰোধিতা কৰাৰ কোনো প্ৰশ্নই নাই, কাৰণ ক'বলৈ গ'লে অসমখন ভাৰতৰ ভিতৰত আছে, আৰু তেওঁলোকে যিমান ফাণ্ড আনে এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা আনে, আৰু তাত যিমানখিনি আমাৰ জুৱেল ওৰাং আছে, আমাৰ বিভিন্ন আদিবাসী জনগোষ্ঠীৰ লোক তেওঁলোকে আজি আমাৰ জনজাতি পৰিক্ৰমা বিভাগত তেওঁলোকে আছে, তেওঁলোকে তাত গৈ পেলাই আদিবাসী বুলি পৰিচয় দিয়ে, ইয়াত আহি ট্ৰাইবেল পৰিচয় দিয়ে। গতিকে এইবিলাক অসম চৰকাৰক মই এইটো আহ্বান জনাইছোঁ, আদিবাসী জনগোষ্ঠীক বাকী আপোনালোকে ভেলী দিয়ে, কাক কি দিয়ে, এইটো আমাৰ কোনো আপত্তি নাই, ওজৰ আপত্তি নাই, কিন্তু আদিবাসী জনগোষ্ঠীক আমাৰ ওৰাং, মুণ্ডা, খাৰিয়া, চাওতাল, গড়, ভূমি যিমান আছে সেইখিনিক আপোনালোকে আমাক কিন্তু প্লেন এৰিয়াৰ যিটো ST আমাক সেইটো লাগিব, অন্যথা আমাৰ কিন্তু এই আন্দোলন কেতিয়াও স্থগিত নহয়, আৰু আমি কিন্তু বহি নাথাকোঁ।
হয়, আজি দেখিব পাইছোঁ যে বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ পৰা ষ্টুডেণ্টবিলাকে জনজাতিকৰণ এই 6 জনগোষ্ঠী বা আদিবাসী জনগোষ্ঠীক জনজাতিকৰণ পাব নালাগে বুলি তেওঁলোকে বিৰোধ কৰি আছে। কাৰণ জনজাতিকৰণটো কোনো সম্প্ৰদায়ে নিদিয়ে। এইটো ষ্টেট গভৰ্ণমেণ্টে ইয়াৰ পৰা প্ৰতিবেদন পঠিয়াব আৰু প্ৰতিবেদনৰ মতে চেণ্ট্ৰেল গভৰ্ণমেণ্টে সেইটো চালি জাৰি চোৱাৰ পিছত আমাক জনজাতিকৰণ দিব। কাৰণ তেওঁলোকে এটা বিশ্ববিদ্যালয় বা তেওঁলোকে মহাবিদ্যালয়ত পঢ়ি আছে। অলৰেডি তেওঁলোকে সঁচাকৈ যদি শিক্ষিত যুৱক যুৱতী হয়, তেওঁলোকে নিশ্চয় আমাৰ আদিবাসী জনগোষ্ঠীৰ হুল বিদ্ৰোহ, সাঁওতালী বিদ্ৰোহ, ভূমিজ বিদ্ৰোহ তেওঁলোকে নিশ্চয় পঢ়িছে। তেওঁলোকে বিৰচা মুণ্ডা, সিধু মুৰ্মু, কানু মুৰ্মুৰ কথা, তিলকা মাঝিৰ কথা নিশ্চয় পঢ়িছে। আৰু আজি ক'বলৈ গ'লে আমাৰ আমাৰ ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰচা মুণ্ডা, আজি তেওঁক গৌৰৱ দিৱস হিচাপে আজি ভাৰত চৰকাৰে স্বীকৃতি দিছে। আজি বিৰচা মুণ্ডা ক'বলৈ গ'লে অকল ওৰাং মুণ্ডা, সাঁওতাল, খাৰিয়াৰ তেওঁ আজি বীৰ হৈ থকা নাই। তেওঁ ট্ৰাইবেল জনগোষ্ঠী, ট্ৰাইবেল বুলি ক'লে তেওঁ ওৰাং মুণ্ডা, খাৰিয়া, সাঁওতালৰ পৰা ধৰি আজি 10 কোটিৰ জনজাতিকৰণ লোক আজি ভাৰতবৰ্ষত আছে। সকলোৰে তেওঁ ভগৱান বুলি ক'ব লাগে। আজি অৰুণাচলৰ আমাৰ আপাতানি হওক, ডাফলা হওক, আমাৰ নাগা হওক, মিচিং, যিমান বড়ো, আমাৰ খামতি, দেউৰী, তিৱা পৰা ধৰি পেলাই সকলোৰে তেওঁ ভগৱান বুলি ক'ব লাগে। আজি তেওঁলোকে নথকা হ'লে আজি জনজাতিকৰণ পোৱা নহ'লে হয়। আৰু ক'বলৈ গ'লে বিশেষ কথাটো আজি এই যে যিটো STৰ আজি তেওঁলোকে যে লাভালাভ উঠাই আছে, আজি ডাক্তৰ ভীমৰাও আম্বেদকাৰ যদি নথকা হ'লে আৰু তেওঁ ভাৰতৰ সংবিধান ৰচনা নকৰা হ'লে আৰু SC ST কেটেগৰী যদি এইটো ভাগত যদি নকৰা হ'লে আজি এইবিলাকে কেতিয়াও SC ST নপৰিলে হয়। আজি সকলোৱে সমান হৈ থাকিলে হয় আৰু এইবিলাক জনগোষ্ঠীও পিছ পৰি থাকিলে হয়। আৰু ক'বলৈ গ'লে এই ভাৰতৰ সংবিধান ৰচনা কৰাত আমাৰ জয়পাল সিং মুণ্ডা সক্ৰিয় সদস্য আছিলে। গতিকে আমাৰ মুণ্ডা মানুহেই সংবিধান ৰচনা কৰিছে আৰু এইবিলাক মানুহকে SC ST কেটেগৰীত ৰাখিছে। আৰু এইবিলাক ক'বলৈ আজি 1950 চনত আমাৰ যিটো নেকি 700 মান জাতি অন্তৰ্ভুক্ত কৰিছে আপোনাৰ জনজাতিকৰণত। আৰু তাৰ পিছতো নতুন জাতিবিলাকক ST SCত অন্তৰ্ভুক্ত কৰিছে। এইটো নহয় যে আগতেই দিয়া। তো গতিকে আমাৰ যিহেতু আমি ভাৰতত থকা আদিবাসী হয় আৰু গতিকে আমাক জনজাতিকৰণ লাগিব। আৰু যিবিলাক ষ্টুডেণ্টে সঁচাই যে তেওঁলোকে শিক্ষিত যুৱক যুৱতী যদি হয়, তেওঁলোকে কেতিয়াও প্ৰতিবাদ নকৰিব। তেওঁলোকে বুজি পোৱা হয়, তেওঁলোকে কোনো মূৰ্খ নহয়। তেওঁলোকে কিহৰ কাৰণে তেওঁলোকে নিবিচাৰে নেকি যে এই যিবিলাক পিছপৰা জনগোষ্ঠী আছে তেওঁলোকে আগবাঢ়ি আহক, অলপ তেওঁলোকে শিক্ষা দীক্ষাত আগবাঢ়ক, তেওঁলোকে ৰাজনীতিত আগবাঢ়ক, তেওঁলোকৰ যিবিলাক মাটি বাৰী নাই তেওঁলোকে মাটি বাৰীৰ অধিকাৰ পাওক। তেওঁলোকে নিবিচাৰে নেকি যে এটা জাতিয়ে জীয়াই থকাৰ অধিকাৰ আছে নেকি? গতিকে মই তেওঁলোকক ধিক্কাৰ দিছোঁ। আৰু ক'বলৈ গ'লে তেওঁলোকে শিক্ষিত যুৱক যুৱতী তেওঁলোকে ওলাই আহি এদিন হয়তো কোনোবা সেই কলেজৰে এদিন প্ৰফেচাৰ হ'ব, কোনোবা স্কুলৰ মাষ্টৰ হ'ব, প্ৰফেচাৰ হ'ব, আনক শিক্ষা দিব। যদি তেওঁলোকৰ নীতি শিক্ষা যদি এইটোৱে থাকিব, তো এই অহা যিবিলাক উঠি অহা যুৱক যুৱতী তেওঁলোকে কি শিক্ষা পাব? তেওঁলোকে নিজে নাজানে এইবিলাকৰ কথা।